নমস্কাৰ গাহৰি পালক বন্ধুসকল। আজি নতুন বছৰৰ আজি 1 তাৰিখ হয় জানুৱাৰী। নতুন বছৰৰ গাহৰি পালক বন্ধুসকলক যিমান ফাৰ্মাৰ বন্ধুসকল আছে সবকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু তাৰ মাজতে মোৰ আজি ভাল খবৰ হয়, আজি পোৱালি 7টা বেচিব পাৰিলোঁ। বহুত দিনৰ মূৰত মানে অপেক্ষা কৰি ইন্তজাৰ কৰি মানে ক'ত পইচা পাম ক'ত পইচা নাপাম বুলি এনেকৈ চিন্তা কৰি ফেচবুকত ইউটিউবত ভিডিঅ' দি মানে যেনে তেনে কাষ্টমাৰ এটা পালোঁ। 7টা পোৱালি দিলোঁ দাদাজনক, আহি পিনে লৈ গ'ল। দাদাহঁতকো মই অলপ ভিডিঅ' উঠাম বুলি ভাবিছিলোঁ। দাদাহঁতে ক'লে যে হ'ব, আমাক ইমানকৈ ভিডিঅ' নুঠালেই হ'ব, হ'লেও মানে এক ঝলক মানে ভিডিঅ'ত মানে যোৱা টাইমত গাহৰি পোৱালিকেইটা লৈ পিনি যোৱা টাইমত মানে ভিডিঅ'টো উঠালোঁ। মই বহুত কম দামত দিছোঁ গাহৰি পোৱালি। মোৰ এইফালে আছে এইজনী মাকৰ পোৱালি দিলোঁ, 7টা পোৱালি দিছোঁ, বেচিছোঁ। এইজনীৰ ভাগৰে হয়, বহুত ধুনীয়া আছিলে পোৱালিকেইটা। মাইকী গাহৰি পোৱালি 2টা আছিলে আৰু বাকীকেইটা 5টাটো মতা পোৱালি আছিলে। 5টাটো মানে ফেটিনেও কাৰণে লৈ গৈছে আৰু ফিমেলকেইটা হৈছে আপোনাৰ ব্ৰিডিঙৰ কাৰণে লৈ গৈছে। আৰু তাৰ মাজতে এটা কথা ক'ম বুলি ভাবিছোঁ মই। এতিয়া বজাৰখন খুলি দিলে, বজাৰখন খুলিলেও কি হ'ব, এতিয়া গাহৰি পোৱালি বেচিবলৈ নোৱাৰিছোঁ। গাহৰি পোৱালি বেচিব নোৱাৰিছোঁ এতিয়া মানে ধৰ আপোনাৰ ফেচবুকত ইউটিউবত ভিডিঅ' চাই পিনি বা দূৰৰ মানুহবিলাকে ফোন কৰে, কিন্তু মানে ওচৰৰ মানুহ নাই মানে ফোন কৰা। এতিয়া যিমানটো ফোন আহিছে চব দূৰৰ পৰাই ফোন আহিছে, ওচৰৰ পৰা ফোন অহা নাই। কিন্তু এতিয়া উপায় নাই, মানে বজাৰটো খুলি দিয়াৰ পাছতো কি কৰিব, উপায় নাই। মানে কথাটো এনেকৈ হ'ল যে বজাৰখন খুলি দিয়াৰ পাছতো গাহৰি পোৱালি বেচিব পৰা নাই। কি কাৰণে বেচিব পৰা নাই, এতিয়া কথাটো হৈছে কি, এখন ডিষ্ট্ৰিক্টৰ পৰা সেইখন ডিষ্ট্ৰিক্টলৈ মানে গাহৰি নিব নোৱাৰে। সেইটো কাৰণে মানে অলপ গাহৰি পোৱালিকেইটা মানে থাকি গৈছে, বেচিব পৰা নাই। এতিয়া মোৰ 20টামান পোৱালি আছে বেচিবলগীয়া, কিন্তু বেচিব পৰা নাই, উপায় নাই। কি কৰোঁ কি নকৰোঁ লাগি আছে। বিশেষকৈ দাদাজনক মই ধন্যবাদ দিম। কি কাৰণে, যোনজন মানে দাদাই মোৰ গাহৰি পোৱালি লৈ গৈছে তাক মই ধন্যবাদ জনাইছোঁ যে মোৰ ইমান বিপদ হৈ আছিলে, গাহৰি পোৱালি মানে বেচিব পৰা নাছিলে আৰু জাষ্ট মানে পকেটত পইচা নাছিলে মোৰ। এতিয়া গাহৰি পোৱালি মোৰ আগৰ পোৱালিও 15টামান বাচি থাকিলে, বেচিব নোৱাৰিলোঁ। আপোনালোকক মই দেখাই দিম পোৱালিকেইটা। আৰু এতিয়া যিমানকেইটা পোৱালি আছে এইকেইটা মানে এতিয়াৰ পৰা দানা খাবলৈ চুৰু কৰিছে। ইহঁতৰ কাৰণে মানে পইচা পাতি নাছিলে, মোৰ নিজৰ চলিবৰ কাৰণে অসুবিধা হৈছিলে। এতিয়া মানে ইমান 1-1.5 মাহলৈকে মানে অসুবিধা নহ'ব, এতিয়া ধুনীয়াকৈ মই চলাই যাব পাৰিম। দাদাজনকো মই বহুত ধন্যবাদ জনাইছোঁ, এনেকৈ টাইমত মানে মোক সহায় কৰি দিয়া নিচিনা হৈছে গাহৰি পোৱালি নি পিনি। আৰু মোৰ পোৱালি কেইটামান আছে বেচিবলগীয়া, সেইকেইটা পোৱালি দেখাম। আৰু যোনকেইটা পোৱালি মই বেচিছিলোঁ সেই পোৱালিকেইটাকো মই আপোনালোকক দেখাম। আৰু দাদাহঁতকো অলপ দেখাই দিম মই। এহেঁতিও বেছিকৈ উঠোৱা নাই এহেঁতক ভিডিঅ', মানে বহুত এমাৰ্জেঞ্চিকৈ মানে এহেঁতি যোৱা হৈ গ'ল। সেইটো কাৰণে মানে ভালকৈ কথা চথা পাতিব নাপালে এহেঁতৰ লগত। আহিলে বাছ পোৱালিটো লৈ মেলি তাৰপাছত গুচি গ'ল। আৰু পোৱালি লোৱা টাইমতো মই ভিডিঅ'টো উঠাব নাপালোঁ। কি কাৰণে, এহেঁতি অলপ এমাৰ্জেঞ্চিকৈ মানে ক'ৰবাত কিবা কাম আছে বুলি মানে পোৱালিটো লৈ পিনি যাবলৈ কাৰণে ওলালে জল্দিবাজিকৈ। সেইটো কাৰণে এহেঁতৰ লগত মানে অলপ ভিডিঅ'ত মানে কথা চথা পাতিব নাপালোঁ। এতিয়া বলক আপোনালোকক মই দেখাম মোৰ পোৱালিকেইটা মানে বেচিবলগীয়াকেইটা, আৰু যোনকেইটা পোৱালি বেচিছোঁ সেইকেইটাকো মই আপোনালোকক মই দেখাম এতিয়া। আৰু দাদাহঁতকো মই দেখাম আপোনালোকক। এহেঁতিও বহুত ভাল পাই গৈছে, মানে পোৱালি বহুত কম ক'ব লগা আছিলে। এতিয়া আপোনালোকক মই দেখাম। আৰু নতুন বছৰৰ গাহৰি পালক বন্ধুসকল চবকে শুভেচ্ছা জনাইছোঁ। আৰু এবাৰ চবৰ ফাৰ্মবিলাক ভালে কুশলে থাকক আৰু ভালে কুশলে বায়'চিকিউৰিটি মেইনটেইন কৰি থাকক আপোনালোকেও। এতিয়া নতুন বছৰ আহিছে বুলি একদম গাহৰি মাংস খাব নালাগে, বা বেমাৰ নাই বুলি বজাৰ খুলি দিছে বুলি গাহৰি মাংস খাব নালাগে। সেইবিলাক যিমান পাৰে বায়'চিকিউৰিটি টাইট কৰক। ময়ো কৰি আছোঁ, কৰি থকা দেখি ভগৱানে কিবাত বাচিছে। সেইখিনিয়ে ক'ব লগা আছিলে। এইকেইটা হয় যোনকেইটা ক'লা দেখিছে বগা বেল থকাকেইটা, এইকেইটা আজি লৈ যাব। দাদাহঁতি ধেমাজিৰ পৰা আহি আছে। ইয়াৰ পৰা 7টা পোৱালি যাব, 7টা-8টা এনেকৈ যাব। পচন্দ হ'লে মানে আৰু লৈ যাম বুলি কৈ আছে। এই ৰঙা পোৱালিকেইটা বুকিং হোৱা নাই, কাৰোবাক যদি লাগে ল'ব পাৰে। এইটো ফিমেল হয়, ডিউৰসৰ F1 হয় মাকজনী, আৰু পোৱালিকেইটা F2 হ'ব। আপোনাৰ লাজবিলাকৰ লগত মই ক্ৰছ কৰাইছোঁ। এই বগা বেলকেইটা থকাকেইটা যাব, এই ৰঙাকেইটা থাকি যাব। যদি কাৰোবাক যদি লাগে ফিমেল ৰঙা কালাৰৰ সেইটো পাব। আৰু HDK 75ৰ পোৱালি পাব, F1 পোৱালি। মই আপোনালোকক দেখাই আছোঁ পোৱালিকেইটা। এইকেইটা পোৱালি হয়। এইটো ৰঙা পোৱালি একটা আহিছে, সেইটো হয়।
বাহিৰতে হেৰি লেনদেনটো কৰি যাম। একদম ধুনীয়া প্ৰডাক্ট দেই, ৰাইজ আহিব পাৰে। একদম মানে এনেকুৱা বস্তু মানে আপুনি নেপাব আৰু অসমত ক'তো বিচাৰি। আৰু দামো বেছি লোৱা নাই, কম দামতে দিছে বাৰু। চাব আৰু আপোনালোকে পোৱালিকেইটা দেখুৱাই দিব পাৰিলোঁ হয়, নেদেখুৱাওঁ এতিয়া। কিন্তু এমাৰ্জেঞ্চি হোৱা দেখি মানে দেখাব নোৱাৰিলোঁ। 15 কেজিমান আছে ৱেইট এটাত। অলপ বেছি হ'ব নেকি? বেছি নহয়, 30 কেজিমান হ'ব। পোৱালি এটা পাইছোঁ মই 30 কেজি চাইজৰ। পূৰা পানীৰ দামত দিছোঁ। ইমান ধুনীয়া দাম আপুনি অসমৰ কোনো জেগাতে নাপাব। ফাৰ্মিং কৰা মানুহবিলাকে যদি আগ্ৰহী আছে কোনোবা আহিব পাৰে ন? ভাল দামত ভাল স্বাস্থ্যৱান পোৱালি আছে। ঠিক আছে, এতিয়া আপোনালোকে গৈ থাকিব ন? ঠিক আছে, সেই এটা পোৱালি চাই লওক। এইবিলাক চব মাংসৰ কাৰণে হেৰি কৰি থোৱা আছে, খাচী কৰি থোৱা আছে। এইকেইটা চব বিক্ৰী হোৱা নাছিলে মোৰ আগতে, কি কাৰণে বন্ধ হৈ গ'লতো। বন্ধ দিলে গাহৰি পোৱালি বেচিব নোৱাৰা, গাহৰি মাংস বেচিব নোৱাৰা, বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ কাৰণে মানে এই গাহৰিকেইটা মানে মোক ফচি থাকিলে, বেচিব নোৱাৰিলে। এতিয়া ডাঙৰো হৈ গ'ল। এতিয়া আপোনাৰ এইকেইটা 20 কেজি 22 কেজি এনেকৈ হ'ব চাইজকেইটা। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব।